মানস ৰাজ চেনেললৈ আপোনালোক সকলোকে স্বাগতম। যদি অসম তথা ভাৰতৰ বিভিন্ন বা বাতৰি তথা শিক্ষামূলক বিষয় সম্পৰ্কে আপোনালোকে চাব খোজে, তেনেহ'লে মোৰ এই চেনেল মানস ৰাজ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিব পাৰে। আৰু যদি আপোনালোকে মোৰ এই ভিডিঅ'বিলাক ভাল পায়, তেনেহ'লে আপোনালোকে লাইক কৰিব পাৰে, শ্বেয়াৰ কৰিব পাৰে। আৰু শেষত আপোনালোকলৈ এটা শেষ অনুৰোধ, যাতে আপোনালোকে মোৰ এই ভিডিঅ'বিলাক সম্পূৰ্ণকৈ চাই আৰু যিমানখিনি পাৰে শ্বেয়াৰ কৰে। আজি মই এটা গুৰুত্বপূৰ্ণ বিষয় লৈ বাতৰি লৈ আপোনালোকৰ মাজলৈ আহিছোঁ। আৰু আজি এই বাতৰিটোত মই আপোনালোকক জনাব খুজিছোঁ এটা বিশেষ বাতৰি, বিশেষ ঘোষণা, যিটো ঘোষণা আমাৰ শিক্ষামন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে আজি সংবাদ মাধ্যমৰ আগত জনাইছে। চ' বেছি দেৰি নকৰোঁ, সেই বাতৰিটো আপোনালোকক দেখুৱাম কিনো কৈছে। মই ব্যক্তিগতভাৱে বিচাৰোঁ আৰু সেই কথাটোকে আমাৰ শিক্ষক সমাজৰ লগত আলোচনা কৰি আছোঁ। জুন মাহৰ প্ৰথম সপ্তাহত মেট্ৰিকৰ ৰিজাল্ট দিব, তাৰপিছত এডমিশ্যন হ'ব। 10 আৰু 12ৰ ক্লাছখিনি যাতে আমি সোনকালে আৰম্ভ কৰিব পাৰোঁ, তাৰ কাৰণে আমি চিন্তা কৰি আছোঁ। লাহে লাহে যিহেতু স্কুল আৰম্ভ হ'লেও 15 জুনৰ আগত আৰম্ভ নহয়, আৰু 15 জুনলৈকে অসমৰ বাহিৰৰ পৰা অহা মানুহৰ সংখ্যা কমি যাব। গতিকে গোটেই বস্তুটো এটা পৰিকল্পনাৰ ভিতৰত ৰখা হৈছে। 10 জুনৰ পিছত যদি অসমৰ বাহিৰৰ পৰাও মানুহ আহে, চেগা চুৰুকাকৈহে মানুহ আহিব, যাক আমি হোটেল আদিত ৰাখি থ'ব পাৰিম। গতিকে স্কুল কলেজ খোলাৰ ক্ষেত্ৰত কোৱাৰেণ্টাইন চেণ্টাৰ বাধা নহয়, তেনেকুৱা আমি ব্যৱস্থা কৰিম।